হেল্ল' ষ্টুডেণ্টছ, আজি আমি ক্লাছ 7-ৰ ইংৰাজী কিতাপৰ লেচন 5 ইণ্ডিয়া মেক্স স্পেচ হিষ্ট্ৰী উইথ চন্দ্ৰয়ান 3 এই লেচনটোৰ অল এক্টিভিটিজ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সকলোৱে চাবা আৰু প্ৰথমে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়া। Question number 1 আছে let's talk to find out how much we have understood. আমি কিমান বুজিলো তাক চাবলৈ আমাৰ তলৰ প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ কৈছে। So A নম্বৰত আছে what was the historic moment mentioned in the passage? পাঠটোত উল্লেখ কৰা ঐতিহাসিক মুহূৰ্তটো কি আছিল? আমাৰ যি পাঠটো আছিল সেই পাঠটোৰ আটাইতকৈ যিটো হিষ্টৰিক মমেণ্ট, ঐতিহাসিক মমেণ্ট এটো কি আছিল? ডাঙৰ মমেণ্টটো কি আছিল? ডাঙৰ মুহূৰ্তটো কি আছিল? তো এনসাৰ হৈছে the historic moment mentioned in the passage was the successful landing of India's spacecraft Chandrayaan-3 near the south pole of the moon. তো আমাৰ পাঠটোত উল্লেখ কৰা ঐতিহাসিক মুহূৰ্তটো আছিল ভাৰতৰ মহাকাশযান অৰ্থাৎ যি চন্দ্ৰয়ান-3 ভাৰতৰ পৰা পঠিওৱা হৈছিল। চন্দ্ৰয়ান-3-এ কি কৰিছিল? যেতিয়া চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত সফলভাৱে অৱতৰণ কৰিছিল, এই ঘটনাটোৱে আছিল আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা হিষ্টৰিক মমেণ্ট, এটা ঐতিহাসিক মমেণ্ট। তো নেক্সট কুৱেশ্যনটো হৈছে why is the moon's south pole so special? আমাৰ চন্দ্ৰৰ দক্ষিণ মেৰু কিয় ইমান বিশেষ গুৰুত্বপূৰ্ণ বা বিশেষত্বপূৰ্ণ, কিয় ইমান স্পেচিয়েল বুলি কোৱা হয়? আমাৰ চন্দ্ৰৰ যি সাউথ পল মানে দক্ষিণ পিনে, দক্ষিণ মেৰু। তো এনসাৰ হৈছে the moon's south pole is so special. চন্দ্ৰৰ সাউথ পল মানে দক্ষিণ মেৰু বহুতেই বেছি বিশেষত্ব বা বিশেষ because this area has many mysteries that can help us learn more about our solar system. আৰু এই মেৰুতেই, চন্দ্ৰৰ এই মেৰুতে, দক্ষিণ মেৰুতেই বিভিন্ন ধৰণৰ কি আছে? ৰহস্যবোৰ লুকাই আছে। এই ৰহস্যবোৰ চাই আমি আমাৰ সোলাৰ সিস্টেমৰ বিষয়ে আৰু অধিক জ্ঞান পাব পাৰোঁ। ইয়াত আনসাৰ অসমীয়াত লিখি দিয়া আছে এক্সপ্লেনেশ্যনটো। চন্দ্ৰৰ দক্ষিণ মেৰু যথেষ্ট বিশেষত্বপূৰ্ণ কাৰণ এই অঞ্চলটোৰ বহুতো ৰহস্য আছে। ৰহস্য মানে হৈছে মিষ্টেৰিজ, যিবোৰ আমাৰ সৌৰজগতৰ বিষয়ে আৰু অধিক জনাত আমাক সহায় কৰিব পাৰে। তাৰপিছত আছে 3 নম্বৰ কুৱেশ্যন what could be the uses of water ice? পানীৰ বৰফৰ কি কি ব্যৱহাৰ হ'ব পাৰে? আমাৰ বৰফৰ আমি কি কি ব্যৱহাৰ কৰিব পাৰোঁ সেইটো ইয়াত এনসাৰ দিয়াই আছে। water ice could be used for drinking water, producing oxygen and even making rocket fuel. তো ইয়াত দুটা তিনটা কাৰণ দিছে, দুটা তিনটা আমাৰ ব্যৱহাৰ দিছে। আমি বৰফৰ পানী কিহত ব্যৱহাৰ কৰিব পাৰোঁ? খোৱা পানী হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰডিউচিং অক্সিজেন উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু আনকি আমি ৰকেটৰ আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, মানে তেল হিচাপে ব্যৱহাৰ কৰিব। বুজি পাইছে? তিনটা আমাক ইয়াত ব্যৱহাৰ দিছে ৱাটাৰ আইচৰ। নেক্সট কুৱেশ্যন হৈছে ডু ইউ থিংক হিউমেনছ উইল বিল্ড হাউচেছ অন দ্য মুন ওৱান ডে? তুমি ভাবানে কেতিয়াবা চন্দ্ৰত মানুহে ঘৰ বান্ধিব বা ঘৰ সজাব? তো ইয়াত আমি এইটো আমাৰ ধাৰণাগত কথা, আমি যিটো ভাবোঁ সেইটো লিখিব লাগিব। তো হয়, আমি ভাবোঁ যে চন্দ্ৰত এদিনাখন হয়তো বা মানুহে যাব পাৰিব, সহজতে মানুহে যাই ঘৰ বান্ধিব পাৰিব, ঘৰ সজাব পাৰিব। এতিয়া আছে নেক্সট কুৱেশ্যন why did the scientists decide to explore the south polar region? বিজ্ঞানীসকলে কিয় চন্দ্ৰৰ দক্ষিণ মেৰুকে বাছি লৈছিল বা দক্ষিণ মেৰুকে ৰিচাৰ্চ কৰিবলৈ বা অন্বেষণ কৰিবলৈ কিয় সিদ্ধান্ত লৈছিল? তো এনসাৰ হৈছে the scientists decided to explore the south polar region because it was largely unexplored. কাৰণ এইটো কি আছিল? এইটো কোনো যোৱা নাছিল, এই অঞ্চলটোৰ বিষয়ে কোনো জনা নাছিল। বাই দ্য পাষ্ট মিছনছ, যিমান আগতে
যিমানবোৰ মিছন চলাইছিল, যিমানবোৰ চন্দ্ৰ অভিযান চলাইছিল, তাতে কোনো সাউথ পলত যোৱা নাই। ইট ইজ অলছ' বিলিভ টু কণ্টেইন ৱাটাৰ আইচ বিনিথ ইটছ ছাৰ্ফেচ। আৰু এইটোও কোৱা হয় বা বিশ্বাস কৰা হয় যে দক্ষিণ মেৰুত কি আছে, মানে ছাৰ্ফেচৰ তলত, এই দক্ষিণ মেৰুৰ তলত ৱাটাৰ আইচ আছে। আৰু ৱাটাৰ আইচ থাকিলে তাতে কি হ'ব পাৰে, খোৱা পানী থাকিব পাৰে, তাতে আমাৰ ব্যৱহাৰযোগ্য যিহেতু পানী আছে, গতিকে তাতে মানুহো থাকিব পাৰে। তো সেইকাৰণে এইবিলাক মানে এটা অনুমান কৰি আমাৰ সাউথ পলাৰ যি ৰিজিয়ন বা দক্ষিণ মেৰুৰ অঞ্চলত মানে চন্দ্ৰযান 3 লেণ্ড কৰাৰ কাৰণে বিজ্ঞানীসকলে এটা সিদ্ধান্ত লৈছিল।